আৰু দেখিছেনে নাই আজি আমি মেচিং পিন্ধিছোঁ ল'ৰা আৰু মই মেচিং পিন্ধিছোঁ ল'ৰাও পিন্ধি আছে পিংক মই পিন্ধি আছোঁ পিংক তো মেচিং পিন্ধিছোঁ আজি পিছে ল'ৰা টোপনি আৰু দিন ৰাতি টোপনিয়ে গৈ থাকে আমনি একেবাৰে নকৰে হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ সকলো ভালে আছিলে পূজা লাগিছেনে বাৰু আজি ভিডিঅ'টোত মোৰ বেবী বয় ৰিয়েল চিমটমছ কেনেকুৱা আছিলে মই কোনো জেণ্ডাৰ বিষয়ে ক'ব যোৱা নাই মানে ছোৱালী হ'লে বেয়া বা ল'ৰা হ'লে ভাল বা ল'ৰা হ'লে এনেকুৱা হ'ব ছোৱালী হ'লে এনেকুৱা হ'ব সেইবোৰ ক'ব যোৱা নাই আৰু মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পিনৰ পৰা মোৰ বেবী বয় হোৱা আগতে মোৰ মানে কি বডিত কি চিমটমছ আছিলে সেইখিনিহে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম কাৰণ চায়েন্সৰ মতেও এইবোৰ ৰিয়েল বুলি নামানে কিন্তু যিবোৰ মানুহে কয় যে ল'ৰা হ'লে এনেকুৱা হয় বা ছোৱালী হ'লে এনেকুৱা হয় তো সেইটো মানি মোৰ কি মিলিছিলে সেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বাকী মোৰ যেনেকুৱা হৈছিল ল'ৰা হওঁতে আপোনালোকৰ যে তেনেকুৱা হ'ব সেইটো মই ক'ব বিচৰা নাই নহ'বও পাৰে কিন্তু মোৰ ক্ষেত্ৰত মানে মিলি গৈছিলে সেইখিনিহে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰোঁ তো ফাৰ্ষ্ট অপশ্যন হৈছে ল'ৰা হয় তেনেহ'লে পেটৰ আকাৰটো তলৰ পিনে ওলমা টাইপৰ হয় যি কি মোৰ তেনেকুৱাই আছিলে আৰু ছোৱালী হ'লে ওপৰৰ পিনে থকা যেন হয় বা ছাইডৰ পৰা পিছৰ পিনৰ পৰা চালে ধৰিব পাৰি প্ৰেগনেণ্ট বুলি কিন্তু ল'ৰাৰ ক্ষেত্ৰত তেনেকুৱা নহয় তলৰ পিনে মানে কি ওলমা টাইপৰ হয় আৰু মানে পিছৰ পিনৰ পৰা চালে প্ৰেগনেণ্ট বুলি ধৰিব নোৱাৰি সেইটো কথা আৰু মোৰ মানে তলৰ পিনে ওলমা আছিলে আৰু পিছৰ পিনৰ পৰা চালে মোক প্ৰেগনেণ্ট বুলি ধৰিব নোৱাৰি একেবাৰে মোৰ ক্ষেত্ৰত সেই কথাটো মিলি গৈছে নেক্সট হৈছে ছোৱালী হ'লে ঘৰত বোলে কিবাকিবি ওলাই মানে ল'ৰা হ'লে সেইটো নহয় সেইটো কিন্তু মোৰ মুখত একো ওলোৱা নাছিলে বাৰু সেইটো মোৰ মিলি গৈছে কিন্তু মোৰ গাত ওলাইছিলে গাত মানে গোটেই গাটোতে ওলোৱা নাই হাত আৰু ভৰিত মানে খজুতি ওলাইছিলে যেতিয়া মোৰ বেবী হৈ গ'ল তাৰপিছত কিন্তু নিজে ভাল হৈ গ'ল একো লগোৱা নাই নিজে ভাল হৈ গ'ল তো সেইটো কথা মোৰ ক্ষেত্ৰত মিলিছে তাৰপিছত নেক্সট হৈছে পেটত যে এডাল লাইন থাকে চিধাকৈ সকলোৱে থাকে চাগে মোৰ ক্ষেত্ৰত মানে চিধা আছিলে আৰু চিধা লাইন থাকিলে হেনো ল'ৰা হয় বুলি কয় আৰু যদি লাইনডাল অলপ তেৰা বেকা থাকে তেনেহ'লে ছোৱালী হয় বুলি কয় কিন্তু মোৰ ক্ষেত্ৰত চিধা লাইনে আছিলে সেইকাৰণে সেইটো কথাও মোৰ ক্ষেত্ৰত মিলি গৈছে দেই মানে মই পূৰা প্ৰমাণ পাইছোঁ সেইখিনি মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ কিন্তু আপোনালোকেও যে তেনেকুৱাই হ'ব তেনেকুৱা হ'লে বা ল'ৰা হ'ব সেইটো নহ'বও পাৰে আৰু চায়েন্সৰ মতেতো সেইটো মিছাই হয় বাৰু কিন্তু যিবোৰ আমাৰ ঘৰুৱা মানুহে কয় যে এনেকুৱা হ'লে এনেকুৱা হয় এনেকুৱা হ'লে এনেকুৱা হয় সেইটোহে কৈছোঁ কিন্তু মোৰ ক্ষেত্ৰত মিলি গৈছিলে সেইটো কথা আৰু কয় ছোৱালী হ'লে মানে কি ভৰি ফুলে তাৰপিছত মানে কি বহুত ভাগৰুৱা হয় অলপতে আৰু যদি ল'ৰা হয় তেনেহ'লে ভৰি নুফুলে বা ভাগৰ নালাগে বহুত কিবাকিবি কৰিলে আৰু মোৰ ক্ষেত্ৰত মিলি গৈছে মোৰ মানে ভৰিও ফুলা নাছিলে আৰু মই যিমান কাম কৰিলোঁ মোৰ একেবাৰে ভাগৰ নালাগে মানে মোক প্ৰেগনেণ্ট যেন নেদেখিয়ে যেনেকৈ মানুহ অলপ কাম কৰিলে প্ৰেগনেণ্ট মানুহ মানে কি ভাগৰ লাগে ন মোৰ ক্ষেত্ৰত নাছিলে তো সেইটো কথাও মোৰ মিলি গৈছে তাৰপিছত আৰু নেক্সট ল'ৰা হ'লে বোলে মিঠা খাব মন যায় আৰু ছোৱালী হ'লে মানে স্পাইচি খাব মন যায় কিন্তু মোৰ ক্ষেত্ৰত নে মছলা খাব মন গৈছিল নে মিঠা খাব মন গৈছিল মোৰ আগত বহি যদি কোনোবাই মাছ মাংস উলিয়াই খায়ো থাকে তথাপিও মোৰ লোভ লগা নাছিলে সেই দুটাৰ ভিতৰত কিন্তু মোৰ এটাৰ কথা মিলা নাই বাকীখিনি মিলি গৈছিলে আৰু ছোৱালী হ'লে মানে কি চুলি সৰে ল'ৰা হ'লে নসৰে তেনেকৈ কৈছিলে কিন্তু মোৰ চুলি সৰা নাই সেইটোও মোৰ মিলি গৈছে মানে মোৰ 100% মিলিয়ে গৈছে কথা তেনেকুৱা সেইকাৰণেহে মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ কিন্তু আপোনালোকৰ ক্ষেত্ৰতো যে তেনেকুৱা হ'ব সেইটো মই ডিমাণ্ড দি পোৱা নাই বা কোনো জেণ্ডাৰৰ বিষয়ত মই ভাল বেয়া ক'ব যোৱা নাই বা চায়েন্সৰ মতেও এইবোৰ আইডিয়া কৰা হে বুলি কয় মানে ৰিয়েল নহয় বুলি কয় কিন্তু মই কিন্তু মোৰ ক্ষেত্ৰত প্ৰমাণ পাইছোঁ সেইটো কথা আৰু হাৰ্টবিটৰ কথা কয় যে হাৰ্টবিট 145 বা 150 ওপৰত থাকিলে মানে কি ছোৱালী হয় আৰু তাৰ তলত থাকিলে ল'ৰা হয় বুলি কয় কিন্তু মই হাৰ্টবিট চেক কৰা নাছিলোঁ মানে আল্ট্ৰাচাউণ্ড কপিত যে মই আজিলৈকে হাৰ্টবিট চোৱাই নাই কিমান কি সেইটো কথা কিন্তু বাকী চব মোৰ ক্ষেত্ৰত মিলি গৈছে সেইটোৱে তো আৰু বহুত কিবাকিবি তেনেকুৱা আছে যি কি মই এতিয়া মোৰ মনত অহা নাই আৰু এটা বমি ছোৱালী হ'লে বোলে আৰম্ভণিৰ পৰাই বমি হয় আৰু ল'ৰা হ'লে বমি নহয় বুলি কয় কিন্তু মোৰ ক্ষেত্ৰত সেইটোও মিলি গৈছিলে মোৰ কিন্তু বমি ভাৱটো একেবাৰে নাছিলে মই চব বস্তু খাব পাৰোঁ আৰম্ভণিৰ পৰা একদম শেষলৈকে খাব পাৰোঁ মাত্ৰ টাইমতকৈ আগতেহে বেবী জন্ম হ'ল বাকী একো প্ৰব্লেম নাছিলে খোৱা বোৱাৰ ক্ষেত্ৰত বা তেনেকুৱা একো প্ৰব্লেম নাছিলে টাইমতকৈ মানে 7 মাহ 10 দিনত বেবী হৈ গ'ল সেয়াই বাকী এতিয়ালৈকে ভগৱানে কিবা ঠিকে আছে আপোনালোকে আশীৰ্বাদ কৰিব সকলোখিনি যাতে ঠিকেই থাকে
বাছ আজি ভিডিঅ'টো ইমানখিনিয়ে শ্বেয়াৰ কৰিলোঁ আৰু মনলৈ অহা নাই তেনেকুৱা বহুত কথা আছে বাকী মনত পেলাই পিছত শ্বেয়াৰ কৰিম তেনেকুৱা পালে ভিডিঅ'টো জনাব আপোনালোকৰ ক্ষেত্ৰতো মিলেনে কথাবোৰ যে মোৰ ক্ষেত্ৰত কিন্তু 100%ৰ ভিতৰত 100% মিলি গৈছে কথাবোৰ সেইকাৰণে মই শ্বেয়াৰ কৰি ৰাখিলোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ এনে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বেবী বিষয়ক বা এনেকুৱা প্ৰেগনেঞ্চি ৰিলেটেড কথাবোৰ জানিবলৈ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব নতুন এটি ৰাতিপুৱাৰ সৈতে নতুন এটি ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পাম আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ বাই বাই এইফালে বেবী কোচত টোপনি গৈ আছে নেক্সট ভিডিঅ'ত লগ পাম বাই বাই লাভ ইউ অল